নামঘোষা হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্থাপন কৰা 4খন প্ৰধান ধৰ্মপুথিৰ ভিতৰত অন্যতম। অন্য 3খন পুথি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন দশম আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ভক্তি ৰত্নাৱলী। নামঘোষা প্ৰায় 1568 পৰা 1596 চনত ৰচনা কৰা হৈছিল। 1997 চনত সুৰুজ কুমাৰ দত্তই দ্য ডিভাইন ভাৰ্চেছ উপনামেৰে নামঘোষাৰ ইংৰাজী অনুবাদ প্ৰকাশ কৰে। 2017 চনত ইয়াৰ দ্বিতীয় সংস্কৰণ প্ৰকাশিত হয়। নামঘোষা পুথিভাগ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নিজা সৃষ্টি। মাধৱদেৱ সহিতে শিষ্যসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ আগে আগে প্ৰশ্ন কৰিছিল, আপুনিতো এতিয়া যাবগৈ, গতিকে আপুনি এতিয়া আপোনাক ক'ত বিচাৰি পাম? তেতিয়া শংকৰদেৱে উত্তৰ দিলে, মই কীৰ্তন আৰু দশমৰ মাজত সদায় থাকিম আৰু মাধৱ, তুমি ঘোষা নামৰ এখন শাস্ত্ৰ ৰচনা কৰা। ঘোষা আৰু ৰত্নাৱলীৰ মাজত তুমিও সদায় থাকিবা। গুৰুৰ আজ্ঞা মানিয়েই মাধৱদেৱে হাতত কলম তুলি লৈছিল নামঘোষাৰ বাবে। এহেজাৰ এজোলোকা ফাঁকিযুক্ত নামঘোষাক হেজাৰী ঘোষা বোলা হয়। মাধৱদেৱে প্ৰথম লিখিবলৈ লওঁতে কি লিখিম ভাবি থাকোঁতে শংকৰদেৱে মাধৱৰ অসুবিধা বুজি উঠি প্ৰথম ফাঁকি ঘোষা লিখি দিছিল এইবুলি: মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো, ৰসময় মাগোহো ভকতি, সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য, ভজো হেন দেৱ যদুপতি। শংকৰদেৱৰ আজ্ঞা মানি মাধৱদেৱে ঘোষা লিখিবলৈ লওঁতে হাতত কলম লৈ চিন্তা কৰি থকা দেখি তেওঁ প্ৰথম ঘোষা ফাঁকি লিখি দিলে। তাৰ পিছতে মাধৱদেৱে লিখি গৈ মুঠ 1001 ফাঁকিত সামৰণি মাৰিলে। দ্বিতীয় ফাঁকিৰ পৰা মাধৱদেৱে লিখা বাবে নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয়। মাধৱদেৱৰ আন এটা নাম বৰাৰ পো। নামঘোষাখন 4টা ছন্দত লিখা। ছবি, দুলৰী, লেছাৰী আৰু পদ। নামঘোষা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল। তেখেত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল। 1489 চনত নাৰায়ণপুৰত মাধৱদেৱৰ জন্ম হৈছিল। পিতৃ গোবিন্দগিৰি আৰু মাতৃ মনোৰমা আই। শংকৰদেৱক লগ পোৱাৰ আগলৈকে মাধৱদেৱ প্ৰবৃত্তি মাৰ্গত বিশ্বাসী আছিল। পিছত ধোঁৱাহাটৰ বেলগুৰি শংকৰদেৱৰ লগত হোৱা প্ৰথম সাক্ষাতত তৰ্কযুদ্ধত নামি পৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তৰুমূলৰ শ্লোকত ধৰাশায়ী হৈ মাধৱদেৱে শংকৰক গুৰু মানি সেৱা কৰি নিবৃত্তি মাৰ্গলৈ আহে। শংকৰ মাধৱৰ এই মিলনক মণিকাঞ্চন সংযোগ আখ্যা দিয়া হয়।